হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 28 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল অন্য ইম্পৰ্টেণ্ট আছামিজ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ভিডিঅ'ৰ ডিছকাশ্যনখিনিৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি থবা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ফৰ আপকামিং আছাম পুলিচ ADRE বা APSC বা অন্য অসম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছবোৰৰ কাৰণে অ'কে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন চিল লেণ্ডমাৰ্ক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আই বিলিভ তোমালোকে জানা যে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে কি হয় য'ত নেকি ইখন আৰু সিটো দেশ য'ত নেকি আমাৰ দুখন পাৰ্টি দেশ যেতিয়া থাকে তেওঁলোকে কিছুমান ডিউটি ফ্ৰী বা কম টেক্স লগোৱা ইয়াতে ইকনমিক কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ইয়াতে চাইন কৰে অ'কে চ' ইয়াতে অলপমান আমি ইয়াৰ বিষয়ে ডিছকাশ্যন কৰিলোঁ যে ইণ্ডিয়া এণ্ড দ্য ইউৰোপিয়ান ইউনিয়ন চাইন দ্য লেণ্ডমাৰ্ক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট য'ত নেকি এই গোটেই ডিলটো মাদাৰ অফ অল ডিল বুলি কিনে ডিছক্ৰাইব কৰা গৈছে লগতে এই গোটেই ডিলটো ইয়াতে আনভিল কৰিলে আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এলং উইথ দ্য টপ ইউৰোপিয়ান ইউনিয়ন লিডাৰ্ছ উৰ্চুলা ভন ডেৰ লেয়েন অ'কে So, the deal aims to strengthen trade, defense, strategic cooperation amid a turbulent global order. Right? আমি সকলোৱে জানো গ্ল'বেল অৰ্ডাৰ বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত বহুতখিনি এতিয়া আপছ এণ্ড ডাউন চলি আছে গ্ৰীণলেণ্ড ইছ্যু ভেনেজুৱেলা ইছ্যু তাৰপিছত ৰাছিয়া ইউক্ৰেইন চলি আছে এতিয়ালৈকে গাজা কনফ্লিক্ট চ' ইন ডেট ভেৰি ছিগনিফিকেঞ্চ ইউৰোপিয়ান ইউনিয়ন আৰু ইণ্ডিয়াৰ মাজত এই ট্ৰেড ডিলখনে এটা ভাল কোঅপাৰেশ্যন ইয়াতে দাঙি ধৰিব লগতে এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টত দুটা কি এগ্ৰিমেণ্টছ ইয়াতে আছে য'ত নেকি ওৱান অন ছিকিউৰিটি এণ্ড ডিফেন্স কলাবৰেশ্যন আৰু নেক্সটটো হৈছে মবিলিটি অফ ইণ্ডিয়ান টেলেণ্ট টু দি ইউৰোপ অ'কে ইণ্ডিয়াৰ যিমানখিনি তোমালোকৰ হিউমেন ৰিচ'ৰ্চেছ আছে সেইখিনি যাতে ইউৰোপত গৈ কিনে তেওঁলোকে কাম কৰিব পাৰে ৰাইট তাৰ লগতে ইণ্ডিয়া এণ্ড দ্য 27 নেশ্যন ইউ ব্লক আই বুলি তোমালোকে জানা ইউৰোপিয়ান ইউনিয়ন বুলি ক'লে আমি এখন কাণ্ট্ৰিক নুবুজাওঁ ইয়াতে 27খন দেশ ইয়াতে আহে যোনটো আমি ইউৰোপিয়ান ইউনিয়ন ব্লক বুলি কওঁ ৰোল্ড আউট এ জইণ্ট কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক এজেণ্ডা ফৰ দি নেক্সট 5 years অহা 5 বছৰত কি হ'ব কেনেকৈ ষ্ট্ৰেটেজিকেলি আমাৰ অৰ্থনীতিখিনি আমি আগবঢ়াম সেই গোটেই বস্তুখিনিৰ ওপৰত ইয়াতে ষ্ট্ৰেটেজিক প্লেন এটা ডিছকাছ কৰা হ'ল লগতে টোটেল 13খন এগ্ৰিমেণ্ট ইয়াতে চাইন কৰা হ'ল য'ত নেকি নেগ'চিয়েশ্যনছ এতিয়ালৈকে কনক্লুড কৰিব পাৰিছে FTAত অ'কে তাৰ লগতে কি এক্সপেক্টেড বেনিফিটছ যিখিনি এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ পৰা গোটেই দুখন পাৰ্টীয়ে যোনখিনি পাব তাৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ ইম্প্ৰুভড এক্সেছ টু ইউৰোপিয়ান মাৰ্কেটছ ফৰ ইণ্ডিয়ান ফাৰ্মাৰ্ছ এণ্ড দি স্মল ইণ্ডাষ্ট্ৰিজ চ' ভাৰতীয় কৃষকসকল আৰু সৰু যিমানবিলাক আমাৰ উদ্যোগপতিসকল আছে তেওঁলোকে ইউৰোপিয়ান যোনখন বজাৰ ৰাইট সেইখন ভালেকৈ তেওঁলোকে এক্সেছ কৰিব পাৰিব বা তাতে নিকিনে নিজৰ প্ৰডাক্টছবিলাক বেচা বিক্ৰী কৰিব পাৰিব লগতে নিউ অপৰচুনিটিজ ইন মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচেছ ছেক্টৰ অ'কে ছেকেণ্ডাৰী আৰু টাৰ্চিয়াৰী যোনটো আমাৰ ছেক্টৰ আছে মেনুফেকচাৰিং আৰু ছাৰ্ভিচেছ তাতে নতুন নতুন ইনভেষ্টমেণ্টছ বা অপৰচুনিটিজ ইয়াতে দেখা পাব পাৰি লগতে ইনভেষ্টমেণ্ট ফ্ল'জ বিটুইন দি ইণ্ডিয়া এণ্ড দি ইউৰোপিয়ান ইউনিয়ন আমি দেখাওঁ লগতে ইন'ভেশ্যন পাৰ্টনাৰশ্বিপছ ষ্ট্ৰংগাৰ এণ্ড মোৰ ৰেজিলিয়েণ্ট গ্ল'বেল ছাপ্লাই চেইনছ আই বিলিভ তোমালোকে জানা গ্ল'বেল ছাপ্লাই চেইন বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰেণ্টলি ছেমি কণ্ডাক্টৰ বা খুব তেনেকুৱা যিমানবিলাক নিউ এজ টেকন'লজি ৰিলেটেড বস্তু আছে তাৰ ৰিলেটেড গ্ল'বেল ছাপ্লাই চেইন বহুত বেছি ফ্ৰেজাইল হৈ আছে অ'কে চ' ইয়াৰ ওপৰত আমি এটা MCQs ল'ম য'ত নেকি ইণ্ডিয়া ৰিচেণ্টলি কনক্লুডেড নেগ'চিয়েশ্যনছ অন দ্য ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এলং উইথ দ্য মাল্টিপল কোঅপাৰেশ্যন প্লেক্স উইথ হুইচ অফ দি ফলোয়িং ব্লক অ'কে চ' ইয়াৰ আনচাৰ্ছবিলাক মোক তোমালোকে কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' নেক্সট ভাবিছে টপিক নম্বৰ 2 য'ত নেকি কৈছে ইণ্ডিয়াছ এনাৰ্জি এম্বিশ্যনছ এট দি এনাৰ্জি উইক 2026 চ' ইণ্ডিয়া এনাৰ্জি উইক 2026 ইয়াতে আৰম্ভ হৈছে য'ত নেকি আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইয়াতে যোনটো স্পীচ সেই স্পীচৰ পৰা কিছুমান এক্সাৰ্পছ ইয়াতে লৈ কিনে মই তোমালোকক এই গোটেই উইকটোৰ বা এই গোটেই এক্সিবিশ্যনটোৰ কিছুমান কি ফেক্টছ ইয়াতে দাঙি ধৰিব ট্ৰাই কৰিম ঠিক আছে চ' প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেওঁ ইনগ্ৰেট কৰিলে চতুৰ্থতম যোনটো ইণ্ডিয়া এনাৰ্জি উইক 2026ত য'ত নেকি তেওঁ ডেছক্ৰাইব কৰিলে ভাৰত এখন এজ এ ফাষ্ট এমাৰ্জিং গ্ল'বেল প্লেটফৰ্ম হিচাপত য'ত নেকি ডাইলগ ইনভেষ্টমেণ্ট বা ছিকিউৰ ছাষ্টেইনেবল এনাৰ্জি যাতে আমি ধৰিব পাৰোঁ লগতে ডেভেলপমেণ্ট ৱাজ হাইলাইটেড এজ দি এনকাৰেজিং ফৰ পাব্লিক ছেক্টৰ এনাৰ্জি প্লেয়াৰ্ছ যেনেকৈ তোমালোক অইল NRL বা ONGCৰ যিখিনি তেওঁলোকে ডেভেলপমেণ্ট কৰিছে ৰিগাৰ্ডিং দি এনাৰ্জি ছেক্টৰ সেইখিনি বস্তু এটা দাঙি ধৰা হ'ল তাৰ লগতে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে ক'লে যে ইণ্ডিয়াত প্ৰায় $100 বিলিয়ন ইয়াতে অইল আৰু গেছ ইনভেষ্টমেণ্ট 2030 বৰ্ষলৈকে ইণ্ডিয়াত আমি দেখি পাব পাৰোঁ লগতে তেওঁ ক'লে ইণ্ডিয়া ইজ দ্য ৱৰ্ল্ডছ ফাষ্টেষ্ট গ্ৰ'য়িং মেজৰ ইকনমি হিচাপে য'ত নেকি আমাৰ এনাৰ্জি ডিমাণ্ড আহি থকা টাইমত ভালেখিনিও আমাৰ দৰকাৰ আছে
লগতে তেওঁ এটা কথা ক'লে, ইট ইজ ক্ৰিয়েটিং ছিগনিফিকেণ্ট অপৰচুনিটিজ ফৰ দি গ্ল'বেল ইনভেষ্টাৰ্ছ এজ ৱেল। অ'কে, তাৰ লগতে ইণ্ডিয়া ইজ অলৰেডি ইন দ্য টপ 5 এক্সপৰ্টাৰ্ছ অফ দি পেট্ৰলিয়াম প্ৰডাক্টছ, ছাপ্লাইং অভাৰ 150 কাণ্ট্ৰিজ। অ'কে, শীৰ্ষৰ 5খন দেশৰ ভিতৰত ইণ্ডিয়া অলৰেডি আছে আমাৰ পেট্ৰলিয়াম প্ৰডাক্টছ বা খাৰুৱা তেল ৰিলেটেড প্ৰডাক্টছবিলাক বেচাৰ, আৰু 150খন কাণ্ট্ৰিলৈকে আমি এতিয়া কি কৰোঁ, এইবিলাক ৰপ্তানি কৰোঁ। অ'কে, this export strength was projected as a key advantage for the international energy partnerships as well. Right? তাৰ লগতে প্ৰাইম মিনিষ্টাৰ ৰেফাৰ্ড সমুদ্ৰ মন্থন মিছন ফৰ দি ডিপ চি এক্সপ্ল'ৰেশ্যন। আই বিলিভ তোমালোকে জানা সমুদ্ৰ মন্থন মিছনত আমাৰ সাগৰৰ তলত যিমানবিলাক মিনাৰেলছ আছে, ৰাইট, সেই যিমানবিলাক আমাৰ ৰিলেটেড এলিমেণ্টছ আছে সেইবিলাক বিচাৰ খোচাৰ কৰা এই গোটেই মিছনটোত কৰা হয়। লগতে প্ৰায় 170 এক্সপ্ল'ৰেশ্যন ব্লকছ ইয়াতে অলৰেডি তেওঁ এৱাৰ্ড কৰিছে। লগতে আন্দামান আৰু নিকোবৰ বেচিন is identified as a promising hydrocarbon region sector. অ'কে, আন্দামান আৰু নিকোবৰ যোনটো আমাৰ এৰিয়াজ যিখিনি আছে তাতে হাইড্ৰ'কাৰ্বন বা পেট্ৰলিয়াম বা খাৰুৱা তেল আমি পোৱাৰ ভালেখিনিও চান্সেছ আছে। ঠিক আছে, চ' ইয়াতে আমি ছেকেণ্ড MCQ এটা ল'ম। দ্য সমুদ্ৰ মন্থন মিছন ৰেফাৰ্ড টু বাই দি প্ৰাইম মিনিষ্টাৰ ইজ প্ৰাইমেৰী ৰিলেটেড টু দি হুইচ অফ দি ফলোয়িং ফিল্ড। চ' ইয়াতে তোমালোকে কমেণ্ট বক্সত মোক আনচাৰ্ছবিলাক জনাবা। অ'কে, চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3, ডেট ইজ দি ইণ্ডিয়া শ্ব'কাজ এৱাৰ্ডছ 2026 honored at the Guwahati Asian Film Festival. So GAFF Guwahati Asian Film Festival চলি আছে, আই বিলিভ তোমালোকে জানা। চ' এইটো কনক্লুড কৰা হ'ল। চ' তাৰে যিখিনি এৱাৰ্ডছ দিয়া গ'ল তাৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ। চ' ইণ্ডিয়ান শ্ব'কাজ এৱাৰ্ড 2026 ৱেৰ প্ৰেজেণ্টেড এট দি ছেকেণ্ড এছিয়ান ফিল্মছ গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল, য'ত নেকি এৱাৰ্ডছ ইন এক্সিলেঞ্চ, ডাইভাৰ্চিটি, ডেফথ ইন ইণ্ডিয়ান ৰিজনেল চিনেমা, এইবিলাক টপিকছৰ ওপৰত এই এৱাৰ্ডছখিনি দিয়া হ'ল। তো ইয়াতে তোমালোকৰ বেষ্ট ফিল্ম এৱাৰ্ড পাইছে মালায়ালম ফিচাৰ ফিল্ম ভিক্টৰিয়াই, এই যোনখন নেকি ডাইৰেক্ট কৰিছে শিৱৰঞ্জনীয়ে, ৰাইট, আৰু এইটো কম্পেলিং নেৰেটিভ আৰু ষ্ট্ৰং ভিজুৱেল লেংগুৱেজ এটা ইয়াতে আমি দেখিব পাওঁ। অ'কে, চ' ভিক্টৰিয়া যোনখন চিনেমা তাৰ ওপৰত তোমালোকে MCQs এক্সপেক্ট কৰিব পাৰা। তাৰ লগতে আনন্দ ৰবি চিনেমেটোগ্ৰাফাৰ অফ ভিক্টৰিয়া ৰিচিভ দি স্পেচিয়েল জুৰি মেনশ্যন। তাৰ লগতে ছেকেণ্ড বেষ্ট ফিল্ম পাইছে নেপালী ফিল্ম শ্বেপ অফ ম'ম', যোনখন নেকি ডাইৰেক্ট কৰিছে ত্ৰিবেণী ৰায়ে। তাৰপিছত নৰ্থ ইষ্ট স্পটলাইট এৱাৰ্ড ইয়াতে পাইছে অসমীয়া চিনেমা নৈ কথা বা ৰিভাৰ টেলছ। অ'কে, তাৰপিছত ইয়াতে এই চিনেমাখন ডাইৰেক্ট কৰিছে ডক্টৰ পংকজ বৰাই, ৰাইট, তেওঁ এজন কালচাৰেল ভালেখিনিও ডাঙৰ এটা পাৰ্চনেলিটি হয় ইন আৱাৰ ৰিজন। চ' মনিতা বৰগোহাঁই পাইছে ইয়াতে অনাৰাৰী ফিল্ম ডাইৰেক্টৰ GAFF। তেওঁ ইয়াতে ক'লে যে আমাৰ এই গোটেই ফিল্ম ফেষ্টিভেলটো ষ্টৰি টেলিং বা ৰিজনেল ডাইভাৰ্চিটি সকলোখিনি ইয়াতে দাঙি ধৰে। অ'কে, ৰাইট, চ' ইয়াতে তোমালোকে আৰু GAFF ইয়াতে তেওঁলোকে এটা এৱাৰ্ড দিলে, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড, টু হুম বিষ্ণু খাৰগৰীয়া, তেওঁ এজন ভেটাৰেন এক্টৰ হয় অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ। চ' ইয়াতে আমি এটা থাৰ্ড MCQ ল'ম, য'ত নেকি হৈছে which film won the best film award at the Indian Showcase Award 2026 presented during the second Guwahati Asian Film Festival. Okay, so ইয়াৰ আনচাৰ্ছবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা। ঠিক আছে, so next up is the topic number 4, that is caste enumeration to be conducted in second phase of census 2027. So 2027 চনত আমি সকলোৱে যাব ডিজিটেলি এইবাৰ চেঞ্চাছ কৰা হ'ব, য'ত নেকি দুটা ফেজত চেঞ্চাছ কৰা হ'ব। চ' ইয়াতে বহুতখিনি RTIs কৰা হৈছিলে বা বহুতখিনি ইয়াতে কুৱেশ্যনাৰিজ আছিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তাত। চ' যাৰ আনচাৰত নেকি এই গোটেইখিনি বস্তু বা ইয়াতে জনাই দিয়া গৈছে। অ'কে, চ' ইয়াতে তোমালোকে চোৱা, the caste enumeration under census 2027 will be carried out during the second phase of the population census. পপুলেশ্যন চেঞ্চাছৰ যোনটো ছেকেণ্ড ফেজ হ'ব তাতেহে কাষ্ট চেঞ্চাছৰ বা কাষ্ট ইনিউমাৰেশ্যনৰ গোটেইখিনি ডিটেইলছ ইয়াতে প্ৰভাইড কৰা হ'ব। আদাৰ দেন ডেট ইয়াতে ফাৰ্ষ্ট ষ্টেজত কাষ্ট ইনিউমাৰেশ্যনৰ কোনো ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ নহয়, সেই বস্তুটো ইয়াতে ক্লিয়াৰিফাই কৰি দিছে ইয়াতে হোম মিনিষ্ট্ৰীয়ে। ঠিক আছে, চ' স্ন' বাউণ্ড আৰু নন চিংক্ৰনাছ এৰিয়াজ অফ দি জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, দ্য চেঞ্চাছ অপাৰেশ্যন উইল টেক প্লেচ ইন দি ছেপ্টেম্বৰ 2026। চ' যিখিনি জেগাত আমি ইয়াতে উইণ্টাৰ ৰিজনছত বা উইণ্টাৰ টাইমত আমি দেখা নাপাওঁ যাব পৰা অৱস্থা, সেইখিনি জেগাত আমি ছেপ্টেম্বৰ 2026 আৰম্ভ কৰা হ'ব চেঞ্চাছ। তাৰ লগতে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে ক'লে দ্য কমপ্লিট ডিটেইলছ অফ দি চেঞ্চাছ 2027 ৱাৰ ৰিলিজ থ্ৰু আ প্ৰেছ নোট ইন ডিচেম্বৰ 12, 2025। চ' সেই নোটটোতে মই তেতিয়া তোমালোকৰ লগত ডিছকাশ্যনো কৰিছিলোঁ আমাৰ কাৰেণ্ট এফেয়াৰ ছিৰিজত, বাট এজ অফ নাও এইখিনি ডিটেইলছে ওলাই আহিছে। লগতে তেওঁলোকে ক'লে দ্য চেঞ্চাছ 2027 এই গোটেই চেঞ্চাছটো কণ্ডাক্ট কৰা হ'ব দুটা ফেজত, আৰু কাষ্টৰ কথা অকল ছেকেণ্ড ফেজতে আমি ইনুমাৰেশ্যন কৰে। চ' ফাৰ্ষ্ট ফেজত হাউচ লিষ্টিং আৰু হাউচিং চেঞ্চাছ, ছেকেণ্ড ফেজত ইয়াতে পপুলেশ্যন চেঞ্চাছ ইনক্লুডিং দি কাষ্ট ইনুমাৰেশ্যন। অ'কে,
So এটা আমি MCQ ল'ম, the caste enumeration under census 2027 in India will be conducted during which phase of the population census? Okay, so ইয়াৰ আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা, ঠিক আছে। চ' ইয়াতে কিছুমান আমি মোমেণ্টছ ইয়াতে ডিছকাছ কৰিম, সকলো ভিডিঅ'তে যেনেকৈ আমি ডিছকাছ কৰোঁ। চ' অবভিয়াছলি পৰহি আমাৰ ৰিপাব্লিক ডে আছিলে। চ' তাৰপিছত যোৱাকালি নিউজ পেপাৰ্ছ অহা নাছিলে, এইকাৰণে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ছো অহা নাছিল, ৰাইট। চ' ৭০ সংখ্যক ইয়াতে যোনটো আমাৰ ৰিপাব্লিক ডে চেৰিমনি আছিলে অসমত যিহেতু, চ' তিনিটা জেগাৰ ইয়াতে চেলিব্ৰেশ্যন দাঙি ধৰা হৈছে, উইচ ইজ শ্বয়িং দি ডিভাৰ্চিটি ইন আৱাৰ লিটল ষ্টেট। অ'কে, ৰাইট। চ' যোৱা ভিডিঅ'টোৰ আমি MCQsখিনি ইয়াতে ডিছকাছ কৰিম। পখিলা লেকথেপি, এ প্ৰমিনেণ্ট কাৰ্বি ফ'ক ছিংগাৰ known for composing 300 Karbi songs, was honored with which of the civilian award? So ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, পদ্মশ্ৰী। অ'কে, চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 যোনটো কুৱেশ্যন আছিলে, আণ্ডাৰ দি ফ্লেগশ্বিপ মুখ্যমন্ত্ৰী এটিকলি দুটিপাত স্কিম আছাম, হাউ মাছ ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ ইজ প্ৰভাইডেড টু এলিজিবল টি গাৰ্ডেন ৱৰ্কাৰ? চ' ইয়াৰ এনচাৰ হৈছে অপশ্যন চি, ₹5,000। তাৰপিছত আহে হু ৱাজ দি অনলি স্পৰ্টছ পাৰ্চন টু ৰিচিভ দি পদ্মভূষণ দিছ ইয়েৰ ফৰ পায়নিয়াৰিং ইণ্ডিয়ান টেনিছ অন দি গ্ল'বেল ষ্টেজ। অ'কে, চ' ইয়াৰে এনচাৰ কি হ'ব? বিজয় অমৃতৰাজ, অপশ্যন চি। তাৰপিছত আহে কুৱেশ্যন নম্বৰ 4, গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা was awarded which honor by the government of India? চ' কাৰেক্ট অপশ্যন হৈছে অপশ্যন চি, অশোক চক্ৰা। ঠিক আছে, গোটেইকেইটাৰ এনচাৰে অপশ্যন চি আছিলে। চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে। তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা এই QR কোডটো স্কেন কৰি কিনে, বা তলত দিয়া লিংকত ক্লিক কৰি কিনেও, ৰাইট। আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং আছাম পুলিচ, ADRE, APSC বা অন্য অসম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'জবোৰৰ কাৰণে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।